নমস্কাৰ কৰ্মচাৰীসকললৈ আজিৰ বাজেটত ডাঙৰ উপহাৰ 12.75 লাখ টকালৈকে ইনকম টেক্স বা আয়কৰ ৰেহাই। ইয়াৰ উপৰি নতুন টেক্স স্লেবো ঘোষণা কৰা হৈছে, য'ত 0ৰ পৰা 4 লাখ টকা বাৰ্ষিক উপাৰ্জন কৰা সকলে কোনো নতুনকৈ কৰ দিব নালাগে। 4ৰ পৰা 8 লাখ টকা বাৰ্ষিক উপাৰ্জন কৰা সকলে 5% টেক্স দিব লাগিব আৰু 8ৰ পৰা 12 লাখ টকা বাৰ্ষিক আয় কৰা সকলে তেওঁলোকে 10% ইনকম টেক্স দিব লাগিব। 12ৰ পৰা 16 লাখ টকা সকলে 15%, 16ৰ পৰা 20 লাখ টকা সকলে 20% আৰু 20ৰ পৰা 24 লাখ ইনকম কৰা সকলে 25% দিব লাগিব আৰু এবভ 24 লাখ অৰ্থাৎ 24 লাখৰ ওপৰৰখিনিয়ে 30% বাৰ্ষিক টেক্স দিব লাগিব। গতিকে নতুন টেক্স স্লেবো আজি বাজেটত ঘোষণা কৰা হৈছে। লগতে কৰ্মচাৰীসকলৰ কাৰণে 12.75 লাখ টকা পৰ্যন্ত কোনো ধৰণৰ টেক্স দিব নালাগে বুলি বাজেটত আজি ঘোষণা কৰা হৈছে, যিটোৱে কৰ্মচাৰীসকলক যথেষ্ট সকাহ দিব বুলি আশা কৰা গৈছে। আৰু লগতে যি নতুন টেক্স স্লেব ঘোষণা কৰা হৈছে, ইয়াৰ দ্বাৰা মধ্যবিত্ত শ্ৰেণী উপকৃত হ'ব বুলি আশা কৰা হৈছে এই নতুন টেক্স স্লেব অনুসৰি। গতিকে আগন্তুক বৰ্ষত মধ্যবিত্ত শ্ৰেণীৰ লগতে কৰ্মচাৰীসকলৰ কাৰণে যথেষ্ট তেওঁলোক উপকৃত হ'ব। আৰু গতিকে এই যিটো টেক্স স্লেব আৰু নতুন ঘোষণাই সকলোৱে তাক আদৰণি জনাইছে। আৰু যদি দেখিছে আপোনালোকে নীল টেক্স স্লেব আপ টু ₹12 লাখ, 12 লাখলৈকে নীল টেক্স, ₹12.75 লাখ ফৰ চেলাৰিড টেক্স পেয়াৰ্ছ উইথ ষ্টেণ্ডাৰ্ড ডিডাকশ্যন অফ ₹75,000, অৰ্থাৎ কৰ্মচাৰীসকলৰ কাৰণে 12.75 লাখ টকালৈকে তেওঁলোকক টেক্স ফ্ৰী দিয়া হৈছে আৰু ষ্টেণ্ডাৰ্ড ডিডাকশ্যন ₹75,000 কথাও উল্লেখ কৰা হৈছে। আৰু নিউ ষ্ট্ৰাকচাৰ টু ছাবচিডিনেৰী ৰিডিউচ টেক্সেছ অফ মিডল ক্লাছ, মধ্যবিত্ত শ্ৰেণীৰ কাৰণে এইখিনি দিয়া হৈছে, যিটো নতুন টেক্স স্লেব ঘোষণা কৰা হৈছে। স্লেবছ এণ্ড ৰেটছ বিং চেঞ্জ এক্ৰছ দি দেখুওৱা হৈছে। আৰু গতিকে বৰ্তমান 8 লাখ টকালৈকে যিসকলে তেওঁলোকে 30,000 টকা টেক্স ভৰি আছিলে, তেওঁলোকে যিহেতু 12 লাখ টকালৈকে টেক্স দিব নালাগে, গতিকে তেওঁলোকে 30,000 টকা তেওঁলোকৰ লাভ হ'ব। 9 লাখ টকালৈকে যিসকলে প্ৰেজেণ্টত 40,000 টকা টেক্স দি আছিলে, তেওঁলোকৰ ক্ষেত্ৰত চেলাৰীৰ ক্ষেত্ৰত তেওঁলোকে কোনো টেক্স দিব যিহেতু নালাগে, তেওঁলোকৰ 40,000 টকা তেওঁলোকৰ লাভ হ'ব। বৰ্তমান চেলাৰীসকলে 9 লাখত 40,000 দিব লাগে। ঠিক একেদৰে 10 লাখ টকা যিসকলৰ উপাৰ্জন চেলাৰীড পাৰ্চন, তেওঁলোকে 50,000 টকা টেক্স দিব লাগে। গতিকে তেওঁলোকৰ ক্ষেত্ৰত যিহেতু 12 লাখলৈকে 12.75 লাখলৈকে টেক্স আছে, গতিকে তেওঁলোকে 50,000 টকা ৰেহাই পাব। 11 লাখৰ পৰা থকাসকলে বৰ্তমান ৰেটত 65,000 তেওঁলোকে টেক্স দিব লাগে, যিহেতু 12.75 লাখলৈকে ফ্ৰী আছে, গতিকে তেওঁলোকে 65,000 টকা তেওঁলোকৰ লাভ হ'ব। ঠিক একেদৰে 12 লাখ টকাসকলৰ 80,000 টকা তেওঁলোকে বৰ্তমান ৰেটত দিব লাগে, যিহেতু নতুন ৰেট অনুসৰি যিহেতু 12 লাখলৈকে ফ্ৰী, তেওঁলোকে গতিকে 80,000 তেওঁলোকৰ লাভ হ'ব। আৰু 16 লাখ টকাৰ যিসকল ইনকম বাৰ্ষিক, তেওঁলোকৰ ক্ষেত্ৰত তেওঁলোকে বৰ্তমান 1,70,000 দিয়ে, কিন্তু তেওঁলোকৰ 50,000 টকা লাভ হ'ব নতুন টেক্স স্লেব অনুসৰি। আৰু 20 লাখ টকা বাৰ্ষিক আয় থকাসকলে বৰ্তমান 2,90,000 টকা তেওঁলোকে টেক্স দিয়ে, আৰু বৰ্তমান নতুন ৰেট অনুসৰি তেওঁলোকে 2 লাখ টকা টেক্স দিব লাগিব, যাৰ ফলত তেওঁলোকৰ 90,000 টকাৰ লাভ হ'ব। ঠিক একেদৰে 24 লাখ টকা যিসকলৰ বাৰ্ষিক আয়, তেওঁলোকে 4,10,000 টকা বৰ্তমান ৰেটত দিব লাগে, আৰু তেওঁলোকৰ এতিয়া 1,10,000 টকা তেওঁলোকৰ লাভ হ'ব। গতিকে যথেষ্ট তেওঁলোকৰ লাভ হ'ব। আৰু 50 লাখ টকাৰ যিসকলৰ বাৰ্ষিক ইনকম, তেওঁলোকে 11,90,000 বৰ্তমান ৰেটত দিব লাগে, আৰু তেওঁলোকৰ 1,10,000 টকা লাভ হ'ব, কিয়নো তেওঁলোকে নতুন ৰেট অনুসৰি 10,80,000 টকা টেক্স ভৰিব লাগিব। গতিকে আশা কৰা হৈছে যে এই যি নতুন টেক্স স্লেবৰ দ্বাৰা মধ্যবিত্ত শ্ৰেণীখিনি টাৰ্গেট কৰি লোৱা হৈছে, আৰু তেওঁলোকৰ উপকৃত হ'ব বুলি আশা কৰা হৈছে নতুন টেক্স স্লেব অনুসৰি। লগতে চেলাৰিড পাৰ্চনৰ কৰ্মচাৰীসকলৰ কাৰণে এটা ডাঙৰ খবৰ। ধন্যবাদ।